আম্বেদকাৰ জয়ন্তী 2025 ৰিসেন্টলি হৈ গৈছে গতিকে হেতু কাৰণে এটো নিউজত আছে আৰু ইম্পৰ্টেন্ট হয় প্ৰথম কথা কেতিয়া হয় 14 এপ্ৰিল বিহুৰ টাইমতে হৈছিল আম্বেদকাৰ জয়ন্তী বহুত কেটা নাম আছে হে আপোনালোকে মনত ৰাখিব গোটেই কেটা নাম মই কৈ দিছো ভীম জয়ন্তী বুলি কোৱা হয় আম্বেদকাৰ জয়ন্তীটো কলোৱে ইয়াৰ উপৰি ইকুৱেলিটি ডে বুলিও পালন কৰা হয় এই গোটেই কেটা আপোনালোকে মনত ৰাখিব এতিয়া 14 এপ্ৰিল তাৰিখে পালন কৰা হয় আম্বেদকাৰ জয়ন্তী গতিকে আমি এখিনি সুযোগতে আমাৰ ভাৰতৰ সংবিধানৰ এজন পিতৃ সদৃশ ভীমৰাও আম্বেদকাৰ তেখেতৰ বিষয়ে আমি দুটামান পইণ্ট আমি শিকি লওঁ আহকচোন আম্বেদকাৰ জয়ন্তী কিয় পালন কৰা হয় কাৰণ হেদিনা জন্ম দিৱস আছিল ডক্টৰ বি আৰ আম্বেদকাৰ তেখেত ভাৰতৰ যিসকল নিম্ন শ্ৰেণীৰ লোক আছিল তেওঁলোকৰ কাৰণে তেওঁ মাত মাতিছিলে বৰ্ণ বৈষম্য দূৰ কৰিবৰ কাৰণে তেওঁ নিজৰ কণ্ঠ আগত আনিছিলে তাৰ উপৰি তেখেত আছিল আমাৰ ভাৰতৰ সংবিধানখনৰ এজন মেইন মানুহ আছিল ভাৰতৰ সংবিধান প্ৰস্তুত কৰোতে আৰু এই আম্বেদকাৰ জয়ন্তী 1928 চনৰ পৰা পালন কৰা হৈ আহিছে এটা আম্বেদকাৰৰ বিষয়ে আমি অলপমান চাওঁ আহকচোন আম্বেদকাৰ প্ৰথমে হিন্দু আছিল হিন্দু ধৰ্ম আছিল তাৰ পিছত তেখেতে হিন্দু ধৰ্ম পৰিত্যাগ কৰি বুদ্ধ ধৰ্মলৈ মানে নিজক চেঞ্জ কৰিছিল কিয় চেঞ্জ কৰিছিল কাৰণ তেওঁ কৈছিল যে হিন্দু ধৰ্মত আমাৰ হিন্দু ধৰ্মত বেলেগ বেলেগ বৰ্ণ আছে এটা আপুনি নিজেও চাব আমাৰ সোসাইটিত এওঁ বলে কিবা বামুণ এওঁ কিবা বেলেগ এওঁ কিবা লোৱাৰ কাষ্টৰ হয় বামুণ মানুহে বেলেগৰ লগত বিয়া নাপাতে এটা কথা মই কৈ আছো আপুনি বেয়া নাপাব কোনো এই ৰিসেন্টলি বহুত সব এক্সামতে ঠিক আছে যেতিয়া কাট অফটো ডিক্লেয়াৰ হয় তেতিয়া বহুতে কান্দে যে এসসি এসটি কাৰণে কাট অফ ইমান মানে কম আৰু জেনেৰেল ওবিসি কাৰণে কাট অফ কিয় বেছি মই নিজে ওবিসি হয় ঠিক আছে ওবিসি আৰু জেনেৰেল একেই কথা সকলোৱে জানে আৰু প্ৰথম কথা মই এটা কথাই কওঁ যে কাট অফ কাৰ কাৰণে কিমান হেতু আমাৰ মেটাৰ নহয় হেতু আমাৰ কনস্টিটিউশনত লিখা আছে ঠিক আছে আপুনি সব নাচিব নাজানি চুতালখন বেকাও বুলি ক'লেতো লাভ নাই ঠিক আছে জেনেৰেল হৈও বহুতে ভাল ভাল এক্সাম ক্লিয়াৰ কৰি আছে বহুত ইউপিএসসি টপাৰ আমাৰ অসমৰ ইউপিএসসি টপাৰ তেওঁলোকেও জেনেৰেল হৈয়ে ভাল ভাল ৰিজাল্ট কৰি আহিছে মোৰ লগৰ বহুত জেনেৰেল হৈও জেডব্লিউত সিট পাইছে মেডিকেলত সিট পাইছে যদি নিজে হেখিনি এবল নহয় তেনেহলে মই জেনেৰেল হৈ নাপালো হেতু দুখ দি লাভ নাই কাৰণ মই নিজে ওবিসি হয় ওবিসি জেনেৰেল একে কথা মই নিজে এনআইটিত পাইছিলো মই যেতিয়া আৰবিএত এক্সাম দিছিলো আমাৰ ওবিসি কাৰণে একো ভ্যাকেন্সি ৰিজাৰ্ভ নাই জেনেৰেল ওবিসি বুলি লিখা আছে তাত 10টা আৰু এসসি এসটি লিখা আছে তাত 22টা কিন্তু সেই 10টাৰ ভিতৰত মই পাইছো মইতো কান্দি থকা নাই যে মই কিয় এক্সাম দিম ঠিক আছে গতিকে ফাৰ্স্ট অফ অল নিজক মানে মোটিভেটেড ৰাখিব যে যিয়ে নহওক আমি পামেই সিট আলটিমেটলি নিজৰ কেপেবিলিটিৰ ওপৰত কথা সেকেন্ড কথা যেতিয়া মকলো না কাট অফটো এটা কথা মন কৰিব যেটো বৰ্ণ বৈষম্য আছে হে বস্তুটো আমাৰ অসমতো এতিয়াও আছে মই এটা কথা কম মই কথাবোৰ ক'বলৈ মই ভয় নকৰো ঠিক আছে ইউটিউব চেনেল বন্ধ কৰি দিলেও দিব যিসকল ব্ৰাহ্মণ লৰা সকলো তেনেকুৱা নহয় হা মই আকৌ কৈছো যিসকল বেছিভাগ জেনেৰেল মানুহ কি হয় বামুণ বিলাক হয় তো বামুণ মানুহ বিলাকে যেতিয়া কৈ থাকে যে কাট অফ আমাৰ কাৰণে কিয় কাট অফ বেছি যিসকল এসসি এসটি হয় তেওঁলোকৰ কাৰণে কাট অফ কিয় কম মই মোৰ নিজৰ এৰিয়াৰ কথা কৈছো হয়তো অসমৰ বেছিভাগ গাঁও তেনেকুৱাই কোনবা বামুণে কোনবা এনেকুৱা এসসি এসটি মানুহৰ ঘৰত গৈ কিবা খাইনে আপুনি চাবচোন কিবা কাম সকামত যায়নে ঠিক আছে সেকেন্ড কথা কোনবা বামুণ লৰা বা ছোৱালীয়ে বেলেগ এটা মানে নিম্ন শ্ৰেণীৰ লোকৰ অসন্মান কৰি কোৱা নাই জাস্ট কথাটো কৈছো এসসি এসটি তেওঁলোকৰ ছোৱালী বা লৰা বিয়া পাতিবনে মোৰ নিজৰ লগৰ লৰা বা ছোৱালী আছে বামুণ ঠিক আছে যোনে বেলেগ জাতিৰ লৰা বা ছোৱালী চোৱা নাই হিহঁতে অকল বামুণহে চাই বামুণ ছোৱালী আছে তাইক অকল বামুণ লৰাহে লাগে বামুণ লৰা আছে তাক অকল বামুণ ছোৱালীহে লাগে বিয়া পাতিবলে তো আপোনাৰ যদি মাইন্ডসেটটোৱে হেনেকুৱা তেনেহলে আপুনি কাট অফৰ সময়ত কিয় কান্দি কিয় থাকে ঠিক আছে আপুনিতো নিজে থুন কাষ্ট ডিসক্ৰিমিনেশনটো নিজে কৰি আছে আপুনিতো নিজে এসটি এসটি লগত বিয়া হ'বলৈ ভয় খায় সমাজৰ পৰা ভয় খায় তেনেহলে তো মই নিজে ভাবো ইণ্ডিয়াত ৰিজাৰ্ভেশন সিস্টেম লাগে তাৰ কাৰণে মোক কোনো বেয়া পাই লাভ নাই মই সঁচা কথা কওঁ সদায় এতিয়া আমি বি আৰ আম্বেদকাৰৰ বিষয়ে অকণ পঢ়া হওক দীঘলীয়া কথা কৈ দিলো তো তেতিয়াও মানে হিন্দু ধৰ্মত তেনেকৈ ক'লে তাৰপিছত তেওঁ ক'লে যে হিন্দু ধৰ্মত বৰ্ণ বৈষম্য বহুত আছে সেইটো কাৰণে তেওঁ বুদ্ধ ধৰ্ম গ্ৰহণ কৰিলে তো হিন্দু ধৰ্মৰ মাজতো তেওঁ ৰিফৰ্ম আনিবলৈ বহুত চেষ্টা কৰিছিলে তেওঁ এটা বিখ্যাত সত্যাগ্ৰহ আছিল মহাত সত্যাগ্ৰহ 1927 চনত বি আৰ আম্বেদকাৰে কৰিছিলে
মহৎ সত্যাগ্ৰহ এনেকুৱা আছিলে যে এটা মানে তেতিয়া পাব্লিক টেংক এটা আছিলে মানে পুখুৰী টাইপ এটা আছিলে তাত যিসকল দলিত শ্ৰেণীৰ লোক নিম্ন শ্ৰেণীৰ লোক তেওঁলোকে তাৰ পুখুৰীটো ইউজ কৰিব নোৱাৰে বুলি কৈছিলে কিন্তু সেই বস্তুটো ভাঙিবৰ কাৰণে বি.আৰ. আম্বেদকাৰে allow untouchable to use water in public tank মহৎ বুলি এটা জেগা আছিলে কাৰেণ্টলি ৰায়গড় ডিষ্ট্ৰিক্ট মহাৰাষ্ট্ৰ তেওঁ সেই এনেকুৱা মানুহক লৈ আহিছিলে তেওঁলোকক আনি সেই পুখুৰীটো ইউজ কৰাইছিলে কিন্তু এইবোৰ কৰাৰ পিছতো তেওঁ হিন্দু ধৰ্মৰ মাজত ৰিফৰ্মটো আনিব নোৱাৰি তেওঁ হিন্দু ধৰ্ম পৰিত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে অক্টোবৰ 14 1956 চনত তেখেতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে ঠিক আছে নাগপুৰত তাৰিখটো আপুনি মনত ৰাখিব অক্টোবৰ 14 The place where Dr. Ambedkar embraced Buddhism in Nagpur is called Diksha Bhumi এই পইণ্টটো মনত ৰাখিব যেটো জেগাত বি.আৰ. আম্বেদকাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে সেই জেগাটো কোৱা হয় দীক্ষা ভূমি তাৰিখটো মনত ৰাখিব ঠিক আছে অক্টোবৰ 14 1956 চনত তাৰ পিছত আম্বেদকাৰ তেখেতৰ মৃত্যু হ'ল 6 ডিসেম্বৰ 1956 এইটো তাৰিখো মনত ৰাখিব অক্টোবৰ 6 ডিসেম্বৰ 1956 তেওঁ যেটো মৃত্যু হয় এই মৃত্যু দিনটোক মহাপৰিনিৰ্বাণ দিৱস হিচাপে পালন কৰা হয় মহাপৰিনিৰ্বাণ দিৱস হিচাপে 6 ডিসেম্বৰটো পালন কৰা হয় আৰু তেখেতৰ মৃত্যু হৈছিল দাদৰ মুম্বাই মহাৰাষ্ট্ৰত আৰু যেটো জেগাত মৃত্যু হ'ল হেতু কোৱা হয় চৈত্যভূমি দুটা ভূমি দীক্ষা ভূমি আৰু চৈত্যভূমি দীক্ষা ভূমিত য'ত তেখেতে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিলে 14 অক্টোবৰত আৰু 6 ডিসেম্বৰত তেখেতৰ মহাপৰিনিৰ্বাণ হ'ল মানে মৃত্যু হ'ল সত্যভূমিৰ না এপিএসসি সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েষ্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্ষ্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন এনআইটি শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস জিএসটি চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে পিডিএফ নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি ইউপিএসসিত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে এপিএসসিটোত ক্লিক কৰিব এপিএসসিত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম